নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া যিসকলে অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অসম আৰক্ষী আৰু অসম বন বিভাগত বহুতখিনি পদ মুকলি হৈছে। এই ভিডিঅ'টো আপোনালোকক জনাই দিম অসম আৰক্ষী ক'ত কিমানটাকৈ পদ মুকলি হৈছে আৰু অসম বন বিভাগৰ ক'ত কিমানটাকৈ পদ মুকলি হৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই দিব। এতিয়া আপোনালোকৰ অসম আৰক্ষী যি সাব ইন্সপেক্টৰ আপোনালোকৰ UBSI মুকলি হৈছে 48টা। তাৰপিছত আপোনালোকৰ মুকলি হৈছে 4টা APRSI। তাৰপিছত আপোনালোকৰ মুকলি হৈছে এছিষ্টেণ্ট জেলাৰৰ 39টা আৰু আপোনালোকৰ 5টা পদ মুকলি হৈছে স্কোৱাড কমাণ্ডাৰ। তাৰপিছত আপোনালোকৰ ABSI মুকলি হৈছে 47টা আৰু আপোনালোকৰ যি কামাণ্ডো আপোনালোকৰ কামাণ্ডোত মুকলি হৈছে মাত্ৰ 3টা পদ। আপোনালোকৰ ABSI মুকলি হৈছে 47টা আৰু যিটো কনিষ্টেবল কামাণ্ডো তাত মুকলি হৈছে 3টা। তাৰপিছত আপোনালোকৰ মুকলি হৈছে 96টা পোষ্ট মুকলি হৈছে আপোনালোকৰ চাফাই কৰ্মচাৰী। তাৰপৰা আপোনালোকৰ 3টা পোষ্ট মুকলি হৈছে কামাণ্ডো বিভাগৰ চাফাই কৰ্মচাৰী। তাৰপিছত আপোনালোকৰ 8টা পোষ্ট মুকলি হৈছে চাফাই কৰ্মচাৰী। আপোনালোকৰ এইখিনি চাফাই কৰ্মচাৰী পোষ্ট। তাৰপিছত আপোনালোকৰ মুকলি হৈছে 127টা পোষ্ট ড্ৰাইভাৰ কনষ্টেবল। তাৰপিছত আপোনালোকৰ মুকলি হৈছে 14টা ড্ৰাইভাৰ। তাৰপৰা আপোনালোকৰ মুকলি হৈছে 20টা ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত। তাৰপিছত আপোনালোকৰ মুকলি হৈছে 90টা ড্ৰাইভাৰ। আপোনালোকৰ সেইকেইটা ড্ৰাইভাৰকেইটা আছে ইমাৰ্জেঞ্চি এণ্ড ফায়াৰ ছাৰ্ভিচত। তাৰপিছত আপোনালোকৰ 106টা পোষ্ট মুকলি হৈছে ড্ৰাইভাৰ, সেইকেইটা হৈছে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। আপোনালোকৰ বহুতখিনি নতুন পদ মুকলি হৈছে। ABSI মুকলি হৈছে, UBSI মুকলি হৈছে, তাৰপিছত কামাণ্ডোটো মুকলি হৈছে আৰু আপোনালোকৰ চাফাই কৰ্মচাৰী আৰু ড্ৰাইভাৰ আপোনালোকৰ বহুতখিনি পদ মুকলি হৈছে। গতিকে যিসকলে অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰিছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকক অলপমান দিন আগত AB আৰু UBত নতুনকৈ 1715টা পদ মুকলি হৈছে আৰু আপোনালোকৰ যোৱাকালি মুকলি হৈছে UBSI, ABSI, তাৰপিছত আপোনালোকৰ কামাণ্ডো, তাৰপৰা আপোনালোকৰ চাফাই কৰ্মচাৰী আৰু ড্ৰাইভাৰ কনষ্টেবল বহুতখিনি পদ মুকলি হৈছে। গতিকে আপোনালোকৰ যিসকলে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বহুত এটা ভাল খবৰ। আপোনালোকৰ এই নতুনকৈ যিমানখিনি পদ মুকলি হৈছে সেইখিনি পদত অনলাইন এপ্লাই 16 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু এপ্লাই লাষ্ট ডেট হৈছে 16 জানুৱাৰী। আপোনালোকে 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে এইখিনি পোষ্টত অনলাইন এপ্লাই কৰিব পাৰিব। ধন্যবাদ।